যোৱা 10 বছৰত গৌৰৱ গগৈক আচলতে আমি এই অঞ্চলবিলাকত আমি দেখা নাই। আমি একেবাৰে কাজিৰঙা দাঁতিকাষৰীয়া অঞ্চলৰ লোক। কৃষি আমাৰ প্ৰধান জীৱিকা। গতিকে এই অঞ্চলত আমি আজিলৈকে গৌৰৱ গগৈ দেখা নাই। আৰু আপুনি সুধিছে যে কেনেকুৱা আমি সাংসদ বিচাৰোঁ। আমি সাংসদজন, আমি যুৱ প্ৰজন্মৰ এজন নাগৰিক হিচাপে আমি সাংসদজন আমাৰ এজন যুৱ নেতা, আমি ভাল এখন মুখ বিচাৰোঁ, যিখন মুখে দিল্লীত গৈ অসমৰ হকে দিল্লীক ৰঙা চকু দেখুৱাই পেলাই অসমৰ অধিকাৰবিলাক যাতে সাব্যস্ত কৰিব পাৰে, অসমৰ যাতে যিবিলাক অভাৱ অভিযোগ ঘটিছে এই কথাবিলাক যাতে কাৰোবাৰ চকুত হৈ পেলাই ক'ব পাৰে ভালদৰে। এই কথাবিলাক ক'বৰ কাৰণে আমি গৌৰৱ গগৈৰ দৰে যুৱ নেতা এজনক বিচাৰোঁ। কিন্তু গৌৰৱ গগৈও আমি ভাবোঁ যে গৌৰৱ গগৈও যেনেদৰে ৰাইজৰ মাজত সোমাই পেলাই ৰাইজৰ উন্নতিৰ বাবে কাম কৰিব লাগিছিল, তেনেদৰে এতিয়া তেওঁ কাম কৰিব পৰা হোৱা নাই। দেশত সাম্প্ৰদায়িক ৰাজনীতিৰ যি ধৰণৰ বিষবাষ্প বিয়পি আছে, এই মুহূৰ্তত আমি গৌৰৱ গগৈ বাদে বিজেপি মাইনাছ বিজেপি যিকোনো এজন যুৱ নেতাক আমি কলিয়াবৰ সমষ্টি বা বৰ্তমানৰ কাজিৰঙা সমষ্টিত বিচাৰোঁ, যি সমাজৰ বাবে, ৰাইজৰ বাবে, অসমৰ বাবে গৈ দিল্লীত মাত মাতি অসমৰ অধিকাৰবিলাক যাতে সাব্যস্ত কৰিব পাৰে। সাংসদ বুলি ক'লে আজি মই 85ৰ পৰাই ধৰক এই ৰাজনীতিৰ লগত জড়িত হৈ বহুত দেখি শুনি পেলাই এতিয়া ক'বলৈ কোনো বুদ্ধিয়েই নাই। ৰাজনীতিটোৰ ওপৰত কোনো বিশ্বাস নাইকিয়া এটা পৰিৱেশৰ সৃষ্টি কৰিবলৈ সৃষ্টি হৈছে। যে সাংসদ বা আমাৰ বিধায়কে কওঁ, সাংসদেই কওঁ, সাংসদে এতিয়া আমি বহুতে কয় যে গৌৰৱ গগৈয়ে দিল্লীত খুব টেটু ফুলাই মাতে বা কয়, আমিও নিজেও দেখিছোঁ নিউজত তেওঁ ঘূৰিছে কৰিছে। কিন্তু সেইটো কৰি ৰাইজক বা অসমখনক কিমান উপকৃত কৰিব পাৰিছে সেইটো দিশ আমি চাব লাগিব। তাৰ পাছত তেওঁ তাত চিঞৰি থাকিলেও নহ'ব, তেওঁ এটা নিজস্ব সমষ্টি আছে, কলিয়াবৰে হওক বৰ্তমানৰ কাজিৰঙা সমষ্টি তেওঁৰ এটা নিজৰ সমষ্টি। গতিকে এই সমষ্টিটোত বিশেষকৈ আমাৰ বোকাখাট সমষ্টিত আমি এনেই শুনামতে বা নিজেও দেখিছোঁ সাংসদ পুঁজিৰ পৰা এই নগাঁও ছাইডৰ যিকেইটা সমষ্টি আমাৰ কাজিৰঙাত চামিল হৈ আছে, এইকেইটা সমষ্টিত বহুখিনি কাম হোৱা দেখা পাওঁ। কিন্তু আমাৰ বোকাখাট বিধানসভা সমষ্টিত আজিলৈকে গৌৰৱ গগৈ সাংসদ পুঁজিৰ পৰা একো এটা আমি হোৱা দেখা নাই বা পোৱা নাই। আজি 10 বছৰ তেওঁ আমাৰ প্ৰতিনিধিত্ব কৰিলে। গতিকে প্ৰতিনিধিত্ব কৰি এই শেষ পৰ্যায়ে আকৌ নিৰ্বাচন সমাগত। গতিকে এতিয়ালৈকে আমি বোকাখাট সমষ্টিত বাগানত সিদিনা দেখিছিলোঁ আঁতৰৰ পৰা। গতিকে এনেকুৱা ভিতৰুৱা অঞ্চলত আজি ৰাস্তা পদূলি তোমালোকে নিজেই দেখিছা কেনেকুৱা অৱস্থা, কোনো ৰাস্তা নাই, দলং নাই, একো নাই। তেওঁলোকতো আহিব পাৰে, সাংসদ পুঁজিৰ পৰা কিবা এটা দি অন্তত ৰাইজক উপকৃত কৰিব পাৰে। গতিকে তেওঁলোকে এটাই দেখা পাওঁ, জিকি যোৱাৰ পাছত 3টামান বছৰ মনে থাকে, বিশেষ কথা সাংসদত একো নকয়। বোলে নিৰ্বাচন আহি সমাগত হৈছে আৰু 2 বছৰ 1.5 বছৰ আছে, তেতিয়া কিন্তু লাগি যাব, খুব চিঞৰে। মোৰ দৃষ্টিভংগীত মই নিজে যিটো বুজি পাইছোঁ মই সেইটোহে কৈছোঁ দেই। গতিকে তেনেকৈ নচলিব। অসমখনৰ হকে মাত মাতিছে, এটা আমি চাব লাগিব অসমখনক কিমান উপকৃত কৰিব পাৰিছে। মাত মাতিছে ঠিকেই, তেওঁ মাত মাতা আমিও দেখিছোঁ বা 10জনেও কৈছে, কিন্তু কিমান উপকৃত কৰিব পাৰিছে। আজি শাসক পক্ষই তেওঁ কথা কিমান মানি লৈছে, শাসক পক্ষৰ পৰা কিমান বস্তু আদায় কৰিব পাৰিছে অসমৰ কাৰণে। গতিকে আজিলৈকে সেইটো আমাৰ চকুত দৃষ্টিগোচৰ হোৱা নাই। গতিকে তেওঁ এতিয়া আহিও লাভ নাই, কাৰণ আৰু 1.5 মাহৰ পাছত ইলেকশ্যন। এতিয়া আহিলেতো ভোটৰ কাৰণে আহিব, এতিয়াতো তেওঁ কোনো কাম কৰাৰ ক্ষমতা নাই। গতিকে মই ক'বলৈ গ'লে ৰাজনীতিটো মই ক'ব যে এনেকুৱা এজন যুৱ নেতাই আমাৰ সাংসদ হওক, বিধায়ক হওক, একেই হয়। মই 85 চনৰ পৰা অভিজ্ঞতাৰ পৰা মই কৈছোঁ, এতিয়া একেই হয়। ইয়াত কৈ যাব আমুক কৰিম তামুক কৰিম। আমাৰ স্থানীয় বিধায়কো আমি বনাই চালোঁ, আমাৰ এইবোৰ AGPৰ ফালৰ পৰা আমি সাংসদ বনাই চালোঁ, কিন্তু কাৰো পৰা আমি কোনো কাৰণত কোনো উপকৃত আজি পৰ্যন্ত আমি হ'বই পৰা নাই।